হয়, যুদ্ধবিৰতিৰ পিছত ৰাজস্থানৰ পৰ্যটনস্থলী আজি পুৰাৰে পৰা সম্পূৰ্ণৰূপে আকৌ মুকলি হৈছে পৰ্যটকৰ কাৰণে। কাৰণ যিহেতু ভাৰত পাকিস্তানৰ মাজত যি সংঘাত হৈছিলে তাৰ পিছতে যুদ্ধবিৰতি ঘোষণা কৰিলে আৰু যুদ্ধবিৰতিৰ প্ৰাক মুহূৰ্তত কিন্তু দোকান পোহাৰ যি পৰ্যটনস্থলী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিলে। কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাইছে ৰাজস্থানৰ থৰ মৰুভূমিৰ পৰা, য'ত এই বালিৰ মাজতো তেওঁলোকে দুই এটকা পইচাৰ কাৰণে বা তেওঁলোকৰ ৰজি ৰুটিৰ কাৰণে যি ব্যৱস্থা কৰে সেয়া কিন্তু বন্ধ হৈ পৰিছিলে। আজিৰে পৰা পুৱাৰে পৰা সম্পূৰ্ণৰূপে এতিয়া থৰ মৰুভূমিৰ যিসকল থৰ মৰুভূমিৰ সৈতে জড়িত হৈ থাকে ব্যৱসায়ী, তেওঁলোক আজিৰে পৰা পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিছে আৰু পৰ্যটকলৈ আশা কৰিছে। আজিৰে পৰা দুই এজন পৰ্যটক আহিছে, জিতু বৰুৱাই দেখুৱাব আমি ইয়াত যিসকল উট ৰখীয়া আছে বা উটৰ সৈতে পৰ্যটকক লৈ যায় মৰুভূমিৰ মাজলৈ, তেওঁলোকৰ সৈতে আমি কথা পাতিম। भैया इधर आइए, वो जो सिचुएशन हुआ था, कितने दिन आप लोगों का ये बिजनेस बंद हुआ था? 2 दिन बंद हुआ था, आज चालू हो गया। आज हम लोग आ रहे हैं, घुमा रहे हैं उसको। 50-100 रुपये मिलता था हमारे को, रोजी रोटी मिलती थी। वो 2 दिन बंद रहा, आज चालू हो गया। टूरिस्ट आ रहे हैं, हम घुमा रहे हैं टूरिस्ट को। आज कितने टाइम से खुला हुआ है? सुबह से खुला है जी। कितना दिन में कितना मिलता है ऐसा टूरिस्ट? 500-700 रुपये दिन का ऊँट का खाने वाला पानी वाला मिलता है। हम लोगों को घुमाते हैं, टूरिस्ट बहुत आते थे। अभी 2 दिन से बंद हुआ था, आज चालू हो गया। आज से ठीक हो जाएगा? आज से बहुत ठीक हो रहा है। पानी कहाँ से, ऊँट के लिए पानी कहाँ से लेके आते हैं? पानी इंदिरा नहर से आता है, पानी बहुत आता है, अभी तो है नहीं। बॉर्डर एरिया है ये, इंडिया पाकिस्तान का बॉर्डर एरिया है। इसके लिए भी जो सिचुएशन हुआ था अभी पाकिस्तान मिसाइल से अटैक करने के लिए कोशिश किया था, लेकिन इंडियन आर्मी ने उसका जवाब दे दिया। ठीक है, जो ये सिचुएशन हुआ था तब आप लोगों का यहाँ पर परेशानी कैसा था? घर में ही था? 2 दिन हम घर में रहे, पुलिस की प्रशासन के लिए हम 2 दिन घर में रहे। लाइटें वाइटें बंद की, 2 दिन हम व्यस्त रहे। बाद में इधर अभी आज आ गए, सुबह आ गए। आज से चालू है, आज से अच्छा दिन शुरू हो गया। अच्छा जी। এইসকল 100 টকাৰ পৰা 300-400 টকা পায় এজন পৰ্যটকৰ পৰা, আৰু সেই বিজনেছো বন্ধ হৈ পৰিছিলে, তেওঁলোক সেই ব্যৱসায় বন্ধ হৈ পৰিছিলে। ঘৰৰ লগত পৰিয়ালৰ পোহপাল দিয়াৰ কথা থাকে, কিন্তু আজিৰে পৰা থৰ মৰুভূমিৰ এই মৰুভূমিৰ এই প্ৰান্তটো আজিৰে পৰা সম্পূৰ্ণ পৰ্যটকৰ বাবে খুলি দিছে। আৰু ভাৰত পাক সীমান্তত এনেধৰণৰ বহু ব্যৱসায় আছে যিসকলৰ যথেষ্ট চিন্তা হৈছিলে, যদিও ভাৰত পাকিস্তানৰ মাজৰ বহু সমস্যাৰ মাজত বিশেষকৈ যুদ্ধ এক অৱস্থালৈ গুচি গৈছিলে, কিন্তু যুদ্ধ বিৰতিৰ পিছত এওঁলোকৰ এতিয়া ব্যস্ততাপূৰ্ণ জীৱন আজিৰ পৰা আৰম্ভ হৈছে। কিন্তু তাৰ পিছতো এওঁলোকেও কয় যে ভাৰতৰ যি শক্তি, সেই শক্তিৰ সৈতে ভাৰতীয় সেনাৰ শক্তিৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস আছে। আৰু পাকিস্তান যে এখন শত্ৰু ৰাষ্ট্ৰ, সেই শত্ৰু ৰাষ্ট্ৰক এক শিক্ষা দিবৰ কাৰণে প্ৰতিজন লোকেই কৈছে, আৰু সেই কথাও এই মুহূৰ্তত কিন্তু ক'ব পাৰি। আৰু जो पाकिस्तान ने जो हरकत किया था, उन लोगों को जवाब देना चाहिए। उसको क्या जवाब दे? এয়া দেখিবলৈ পাইছে থৰ মৰুভূমিৰ পৰিৱেশ, জিতু বৰুৱাই দেখুৱাইছে। আজিৰ পৰা পৰ্যটনস্থলী এনেদৰেই ব্যস্ত হৈ পৰিছে।